হেৰ সকল ওয়েলকাম টু মাই ইউটিউব চেনেল আছাম লুইট তো আৰু এটা নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। তো আজি আমি যাই আছোঁ হাজো আৰু মই একদম পুৰা চশমা মাৰি একদম পুৰা হিৰো হৈছোঁ। তো চাব পাৰিব পাপু একদম পুৰা ৰখি আছে। তো এতিয়া বলক মোৰ লগত এবাৰ হাজোৰ পাহাৰখন চাই আহোঁ। তো বলক গাড়ী চাড়ী এতিয়া ৰাস্তাত দিছোঁ। তো এতিয়া যাওঁ এতিয়া হাজো একদম ভিডিঅ'টোৰ লগত আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু সম্পূৰ্ণ ভিডিঅ'টো গোটা ৰাস্তাটো চাই থাকিব পাৰিব। ইয়াৰ ৰাস্তাটো একদম পুৰা বেয়া ৰাস্তা হ'ল, ভাল নহয়। চাব পাৰিব ৰাস্তাটো একদম পুৰা বেয়া থাকছা ৰাস্তা হ'ল। আজি গৰমটো এনেকুৱা গৰম দিছে একদম মানে ক'বলৈ মানে ঠাই নাই। আজি বেলেগৰ পৰা আৰম্ভ নকৰোঁ ৰাইচল, আজি জংঘলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে আজি মানে তাৰমানে বেলেগ ঠাইত গৈছিলোঁ। ইয়াৰ পৰাই মানে ডাইৰেক্টলি মানে আমি হাজোত যাই আছোঁ। ভাবিলোঁ যে এবাৰ হাজোৰ পৰাই ফুৰি আহোঁ দিয়ক, যিহেতু এনেই আহিছোঁ আৰু চাব পাৰিব। এতিয়া আমি হাৱে ৰাস্তা উঠিলোঁ ৰাইচল, এতিয়া হাৱে ৰাস্তাৰ পৰা এতিয়া যাই থাকিম। তো এনেকুৱা যাবলৈ হাৱে ৰাস্তা উঠিলোঁ, আপোনালোকে চাব পাৰিব যে একদম পুৰা যাই আছোঁ বলক। তো আজি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰা নাই দিয়ক ৰাইচল, আজি মানে বেলেগ জেগাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো এনেদৰে এতিয়া আমি লহৰা চক এতিয়া পাওঁ চাব পাৰিব। আৰু এনেদৰে এতিয়া আমি যাই আছোঁ আৰু যোৱাৰ আগত ৰাইচল এখন মানে হোটেলত সোমাব লাগিব ৰাইচল, মানে কুইৰাত যদি পলোৱা পাওঁ পলোৱা খাই যাম। এনেই কুইৰা পাই গ'লোঁ আৰু ই এখন হোটেল চাব পাৰিব। ইয়াত মানে পলোৱা পায়, ইয়াত মানে স্পেচিয়েল মানে পলোৱা বনা হয় আৰু ইয়াত মানে পলোৱা খাই খেলে এতিয়া আমি হাজোলৈ যাওঁ। এনেদৰে 10-15 মিনিট ৰখি আমাৰ পলোৱাটো আহি গ'ল। মানে পলোৱাটো বনিছিল নে সেইটো কাৰণে মানে আমাক মানে ফ্ৰেছ পলোৱা দিছিল ৰাইচল, একদম পুৰা এতিয়া খাওঁ আৰু যাওঁ। আৰু চাব পাৰিব আগত কৰি মানে পানী কমাইছে, মানে আগতে মানে পানী মানে একেলগে আছে, এতিয়া চাব পাৰিব ইয়াত মানে কুইৰা ৰাইচল চাব পাৰিব, এটি মানে গুৱাহাটী যায়। তো ৰাইচল পলোৱা চলোৱা খাই কিনে এতিয়া একদম পুৰা যাওঁ এতিয়া হাজোত দেখি বলক। তো আৰু ক'তো নৰখো, ডাইৰেক্ট আৰু মানে হাজো নাপাক লেকিন যাই থাকোঁ ৰাইচল, মানে ক'ৰবাত দোকান চোকানে ৰখা যায় না মোৰ। ফাইনেলি আমি আহি এতিয়া আমি কলটাউচি চক পালোঁ আৰু হাজো পামেই আৰু ইয়াৰ পৰাই প্ৰায় 2-3 কিলোমিটাৰ হ'ব ৰাইচল। আৰু এতিয়া একদম পূৰা গৈ আহিছোঁ আৰু একদম পূৰা যাই থাকিম ৰাইচল। আৰু চাব পাৰিব আজি মানে বেছি চকটোত মানে মানুহ নাই ৰাইচল, বানপানীৰ বাবে মানুহ নাই ৰাইচল। চব মানে বানপানীৰ মানে টেনশ্যন ৰাইচল, সেই বানপানীৰ টেনশ্যন মানে বানপানী যায় নাই না বহুত ঠাইত মানে বানপানী জানা মই চাই আহিছোঁ ৰাইচল, মানে সকলোতে মানে বানপানী আৰু এতিয়া বলক। এইখিনি ইয়াত মই ভইচ অভাৰে কৰি দিলোঁ আৰু ৰাইচল চাব পাৰিব একদম পূৰা ধুনীয়া দৰাঙেদি এতিয়া মই যাই আহিছোঁ একদম পূৰা সাহস। আৰু মোবাইলটো চিধা লওঁতে এনেকুৱা আৱাজ হৈ ৰাইচল, মোবাইলটো অলপমান মানে তেৰাকৈ ল'লে আৱাজটো নোহোৱা হয়। মই এনেকুৱা মানে ভিডিঅ' কৰিব নালাগিছিল, যিহেতু গম পোৱা নাই। তো নেক্সট টাইম এনেকুৱা মই ভিডিঅ' নকৰোঁ। ফাইনেলি এনেকুৱাকৈ আমি হাজো পাই গ'লোঁ আৰু আপোনালোকে চাব পাৰিব এইটো হাজো চক হৈ একদম পূৰা আৰু চিধা গ'লোঁ মানে সেই পাহাৰখন পাই। আমি বাৰু সেই চিধা নাযাওঁ, একদম পূৰা গেট হৈ খেলি আজি মানে পমক্কাত যাম। আৰু হাজো এইটো আহিলোঁ এতিয়া, আৰু ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰ হ'ব। তাৰপিছত আমি যাম মানে মাউণ্টেইন হাৰত যাম, মানে পমক্কা মাউণ্টেইন কিছুমান মানে পাহাৰ আছে আমি তাত যাই আছোঁ। আৰু এতিয়া আমি সেইখন পাহাৰত যাব বুলি কৈ ৰাইচল, আপোনালোকক জুম কৰি দিছোঁ। সেইখন পাহাৰত মানে যাব লাগিব, মানে চিধা গেলি বাৰু পনে পালোঁ হয়, কিন্তু আমি একদম পূৰা মানে ৰাস্তা নাই, সেইটো কাৰণে মানে মানে গেট হৈ খেলি যাব লাগিব। আৰু চাব পাৰিব নেচাৰখিনি কি ধুনীয়া লাগিছে। মানুহ এনেকুৱা মানে থাৰ কিনিব পৰা নাই আৰু ইয়াত এনেকুৱাকৈ পৰি আছে চালা জীৱন। তো ফাইনেলি এনেকুৱাকৈ পমক্কাৰ গেটটো পাই গ'লোঁ আৰু চাব পাৰিব মানে গেটটো যোনে বনাইছে তাক চেলুট ৰাইচল, চাব পাৰিব না কি সুন্দৰকৈ বনাই দিছে এই গেটটো। ফাইনেলি গেটৰ পৰা এণ্ট্ৰি কৰি আহিলোঁ, এতিয়া আমি পাহাৰৰ ওপৰত যাই আছোঁ, একদম পুৰা মেইন যিটো মানে পমক্কা আছে আমি তাত যাই আছোঁ। আৰু মই এনেকুৱাকৈ মানে ভিডিঅ' কৰিব নালাগে আৰু মানে এনেকুৱাকৈ মানে ভিডিঅ' কৰিছোঁ, মানে গম পোৱা নাই ৰাইচল খালি মানে এডিটিং কৰোঁতে গম পাইছোঁ মানে কেনেকুৱা মানে আৱাজটো আহি আছে। তো এনেকুৱাকৈ নেক্সট টাইম ভিডিঅ' বনাবই নোৱাৰা ৰাইচল, একদম পূৰা মানে গাড়ীত একদম পূৰা ভিডিঅ' নবনাওঁ ৰাইচল, লাগে ৰখি খেলে ভিডিঅ' বনাম ৰাইচল। আৰু চাব পাৰিব একদম পূৰা নেচাৰটো চাওক না কি সুন্দৰ লাগিছে তো এবাৰ নেচাৰখিনি চাওক না ৰাইচল, কি ঠাণ্ডা জাগা হৈ চাব পাৰিব। আৰু এইবোৰ মানে দৌৰি আছে বাহিৰত বঢ়িয়া, এনেকুৱাকৈ মানে প্ৰেক্টিচ কৰি থাকে আৰু আপোনালোকে চাব পাৰিব। তো ৰাইচল আপোনালোকে এটা মানে আৱাজ শুনিব, মানে কি শুৱনি আৱাজ, মোৰ একদম পূৰা শুনি পেলাই মন চন একদম পূৰা হেপী। আৰু এতিয়া ইয়াৰ পৰা যাব লাগে, তো যাৱাৰ আগত আপোনালোকে এটা মই চিনেমেটিক দেখাম বুলি ভাবিছোঁ, এম্পাত দি চাব পাৰিব। এতিয়া এম্পাত লগাই খেলি আপোনালোকে এটা চিনেমেটিক দেখাম।
আৰু ইয়াৰ কাষত এনেকুৱাকৈ বান্দৰ থাকে আপোনালোকক ভালদৰে দেখুৱাইছোঁ চাব পাৰিব এইবোৰ বান্দৰ ৰাইজসকল মাক জেক পেহা পেহী খুৰা খুৰী দাদা দাদী মানে সকলো মানে গোষ্ঠী মানে বান্দৰৰ গোষ্ঠী মানে এনেকুৱাকৈ মানে ৰাস্তাৰ কাষত থাকে আৰু ইহঁতৰ কাষত যদি কিবা বস্তু এটা নিয়ে ধপককৈ মানে কাঢ়ি দিব আৰু সেই বস্তুটো মানে আপোনালোকে ৰিটাৰ্ণ মানে ঘূৰি অহাটো মানে অসম্ভৱ ৰাইজসকল আৰু চাব পাৰিব ভিউটো আৰু ৰাইজসকল মোক বহুতে কৈ থাকে যে তো মানে ভিডিঅ' বনালে মানে ডাইৰেক্ট মানে ভইচ অভাৰ কৰিব নালাগে ডাইৰেক্ট মানে এনে মানে ক'ব লাগে তো ৰাইজসকল মই মানে ভাবি চিন্তি খেলি মানে কথা মানে লগাই দিওঁ ৰাইজসকল মই মানে ইয়াত কি কৰোঁ ইয়াত মানে আঞ্জাটো ৰান্ধিলেও মানে ঘৰত যাই খেলি মানে মছলা পাতি বনাই একদম পূৰা সানি দিওঁ আৰু ৰাইজসকল সেনেকুৱাকৈ মই আৰু ভইচ অভাৰ কৰোঁ মানে হঠাৎ আৰু এনেকুৱাকৈ ক'ৰবাত আহিলে আৰু ভইচ অভাৰ কৰিব পাৰি নাই ৰাইজসকল মানে বহুতে মানে লগ পালি মোক কয় যে তুমি মানে ডাইৰেক্ট মানে ভইচ অভাৰ কৰি দিব লাগে ৰাইজসকল এনেকুৱাকৈ মানে ঘৰত ভইচ অভাৰটো অলপমান সেনে এনতো ৰাইজসকল ভইচ অভাৰটো বেয়া লাগে নে ভাল লাগে আপোনালোকে কমেণ্ট কৰি ক'বচোন ৰাইজসকল মই কিন্তু এনেকুৱাকৈ মানে ভইচ অভাৰ কৰি বহুত ভাল পাওঁ ৰাইজসকল আৰু চাব পাৰিব এনেকুৱাকৈ মানে সুন্দৰ ৰাস্তা দি মানে ডাইৰেক্ট আৰু ক'ব পাৰি না ৰাইজসকল এনেকুৱাকৈ মানে ঘৰত আহি খেলি ভালদৰে মানে একদম পূৰা মনে দি একদম পূৰা ভাবি চিন্তি মানে ক'ব পাৰি আৰু ৰাইজসকল তো এতিয়া আপোনালোক মানে তলৰ ভিউটো দেখাওঁ মানে গোটেই মানে চহৰবোৰ মানে কি ধুনীয়াকৈ মানে সম্পূৰ্ণকৈ মানে দেখা পায় ৰাইজসকলে হাজোৰ যিখন মানে গাঁও আছে তো মানে ইমান ভালদৰে দেখা পায় তো আপোনালোকক মানে দেখাই ৰাইজসকল মানে সেই চাইডৰ পৰা ৰ'দটো দি আছে সেইটো কাৰণে তলৰ ভিউটো মানে অলপমান ধোৱা মানে দেখাই ৰাইজসকল সেইটো কাৰণে মানে অহা ভিউটো ভাল হৈছে ৰাইজসকল মানে হয় মানে ভাবিলে ভাল হ'ব ৰাইজসকল ইমান ধুনীয়াকৈ মানে দেখাব খুজিছিলোঁ আপোনালোকক মানে এই আৰু ধোৱা হৈ আছে পাৰিব একদম পূৰা চব ধোৱা ৰাইজসকল কিন্তু ভাতবিলাক ৰাইজসকল এনেকুৱা মানে ভিউ হয় কি ক'ম ৰাইজসকল আৰু চাব পাৰিব সকলো মানে ধোৱা আৰু সেইবোৰ চব মানে পানী হৈছে ৰাইজসকল চাব পাৰিব আমাৰ মানে অসমৰ পানী মানে ইয়াৰ পৰাই মানে দেখা পাই চাব পাৰিব এইবোৰ চব মানে হাজো অঞ্চলৰ মানে হৈ আপুনি ইয়াত চাব পাৰিব এইবোৰ মানে সকলো মানে আৰু চাব পাৰিব চব বানপানী হৈছে তো ৰাইজসকল ইয়াৰ পৰা এতিয়া যাওঁ মানে অলপ মানে আগত দেখি আহোঁ আৰু মোৰ ৰাস্তাত মানে ষ্টেণ্ডত মানে ইয়াত মানে ওলাই দিছিলোঁ ৰাইজসকল পাই গ'লোঁ তো বলক আৰু হয় মানে আগত মানে মোৰ যিটো আছে আগত ৰাইজসকল আমি মানে নাযাওঁ আমি এতিয়া ৰিটাৰ্ণ তলত যাওঁ ৰাইজসকল দুটামান মানে ভিডিঅ' বনাব লাগে তো এতিয়া বলক আৰু তাক চাব পাৰিব একদম মানে এক্সট্ৰা হৈ গৈছে ৰাইজসকল আজি ৰাইজসকল ইয়াত যদি আপোনালোকে যদি আহে ইয়াত মানে এনেকুৱা মানে ঠাণ্ডা মানে ভাইবছ পাব কি ক'ম ৰাইজসকল আমি একদম পূৰা ঠাণ্ডা ৰাইজসকল মানে গছ গছনি মানে একদম পূৰা মানে ঠাণ্ডাটো হৈ গৈছে ৰাইজসকল মানে পাহাৰৰ পানী একদম পূৰা ৰাস্তা দি বৈ যাই থাকে একদম তলত যাই থাকে চাব পাৰিব ইয়াৰ পৰা মানে পানীগিলা মানে আহে আৰু ৰাইজসকল আজি ৰ'দটো একদম পূৰা মানে এনেকুৱা মানে ৰ'দ দিছে একদম পূৰা গৰমে গৰম আৰু ইয়াৰ কাৰণে ইয়াত ঠাণ্ডা ৰাইজসকল আমাৰ গাঁৱৰ ঘৰৰ যিটো মানে গৰম কি ক'ম ৰাইজসকল আৰু ইয়াৰ পৰা আপোনালোকক ভিউটো দেখাই দিছোঁ চাব পাৰিব চাওঁ ভিউটো কি ধুনীয়া লাগিছে চাব পাৰিব সেইবোৰ মানে গোটেই মানে বানপানী হৈছে ৰাইজসকল চাব পাৰিব তো এইবোৰ মানে গোটেই বানপানী ৰাইজসকল এনেকুৱা মানে নেক্সট লেভেলৰ মানে বানপানী হৈছে মানে গাঁৱত দেখি এবাৰ মানে ভাবি চাওক ৰাইজসকল মানে পাহাৰৰ পৰা ৰাইজসকলে এইবোৰ মানে একদমটো মানে সাগৰতকৈও মানে সাত পাক ৰাইজ আৰু ইয়াত ঘৰত কৰি অলপমান মানে ডিগ্ৰীটো কম ৰাইজসকলে গৰমৰ ডিগ্ৰীটো একদম পূৰা কম ইয়াত যদি আপোনালোকে যদি 10-20 মিনিট মানে যদি বহি যায় একদম পূৰা মানে ঠাণ্ডা লাগি যাব ৰাইজসকলে একদম পূৰা কি ঠাণ্ডা জেগা আৰু চাব পাৰিব এই আৱাজটো মানে কি ধুনীয়া লাগে মোৰ একদম পূৰা মন চন কি ক'ম আৰু এবাৰ শুনক ভালদৰে আৰু ইয়াত নামিলে একদম পূৰা গাড়ীৰ একদম পূৰা ষ্টাৰ্ট বন্ধ কৰি পেলাই এনেকুৱা মানে অট'মেটিক যায় এনেকুৱাকৈ ৰিটাৰ্ণ ঘৰ আহিলোঁ তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব তো দিয়ক